Hi everyone, this is Rajat and welcome back to RGT Adhyan YouTube channel. ইয়াৰ আগৰ তিনিটা ভিডিঅ'ত আমি ক্ৰমে ৰ' সিকুৱেন্স আৰু অটো বৰ্ডাৰৰ বিষয়ে শিকিছিলোঁ আৰু আজি আমি এইটো ভিডিঅ'ত শৰ্টকাট কিৰ সহায়ত কেনেকৈ কোনো ৰ' আৰু কলম অটো ফিট কৰিব পাৰোঁ শৰ্টকাট কিৰ সহায়ত সেইকেইটা চাম। ধৰি লৈছোঁ আমাৰ ইয়াত কিছুমান ডাটা আছে, যথেষ্ট এটা লাৰ্জ ডাটা আছে, কিন্তু ওপৰত কোনো হেডিং নাই, বৰ্ডাৰ দিয়া নাই। তাৰপিছত যিবিলাক কলম আছে, কলমৰ যিকেইটা উইথ আছে সেইকেইটা মিলাই দিয়া নাই। ওকে, কোনোবা এটা হয়তো ডাঙৰ থাকিব পাৰে, কোনোবা হয়তো বহল কম থাকিব পাৰে। ৰ' কেইটা চাওক, যেনেকৈ 5 নম্বৰ ৰ'টো যিটো হাইট হয় খুব বেছি আছে, কিন্তু আকৌ 1 2 3 এইকেইটা ৰ' কেইটা হাইট কম। তো গোটেইকেইটা মিলাবলৈ হ'লে আমি কি কৰিব পাৰোঁ, কণ্ট্ৰল এ প্ৰেছ কৰিলে গোটেই ডাটাবোৰ চিলেক্ট হৈ যাব। তাৰপিছত হোম অপশ্যনতে গৈ ফৰ্মেটত গৈ আমি অটোফিট ৰ' হাইট কৰিব পাৰোঁ। অটোফিট ৰ' হাইট কৰাৰ লগে লগে চাব ধুনীয়াকৈ হাইটবিলাক মিলি গৈছে। দেন এগেইন অটোফিট কলাম উইথ, কলাম উইথ কৰাৰ লগে লগে যি কণ্টেণ্ট লিখা আছে, যি ভেলু লিখা আছে, ভেলু অনুযায়ী যিবিলাক কলাম আছে সেইকেইটা চাইজ মিলি যাব। বাট আমি শৰ্টকাট কিৰ সহায়ত কেনেকৈ কৰিম, যি আমাৰ ডাটা আছে সেইটো পালোঁ, কণ্ট্ৰল এ প্ৰেছ কৰিলোঁ। অ'কে, কণ্ট্ৰল এ প্ৰেছ কৰিলে গোটেই টেবুলত যিবোৰ আছে টেবুল চিলেক্ট হৈ যাব, ডাটাবিলাক চিলেক্ট হ'ব। তাৰপিছত অল্টেজ অ' এ এবাৰ প্ৰেছ কৰিব, অল্টেজ অ' বি এবাৰ প্ৰেছ কৰিব, চৰি অল্টেজ অ' এ এবাৰ আৰু অল্টেজ অ' আই এবাৰ। অল্টেজ অ' এ, অল্টেজ অ' আই, ইয়াত চাওক নিজে নিজে ধুনীয়াকৈ মিলি গৈছে। গোটেইটো বৰ্ডাৰ দিবলৈ হ'লে অল্টেজ বি এ, অল্টেজ বি এ। তাৰপিছত যি হেডিং আছে হেডিংটো কি কৰিব লাগে, মই ধৰি লৈছোঁ হেডিংটো বল্ড দিব লাগে। তেতিয়াহ'লে আমি কি কৰিম, কণ্ট্ৰল বি, এইটো জানো বল্ড কৰিবলৈ কণ্ট্ৰল বি। যদি কোনো ৰং দিবলৈ হ'লে অল্টেজ এফ আৰু চি, অল্টেজ এফ চি প্ৰেছ কৰি যিকোনো কালাৰ এটা দি দিব পাৰিলে, আপুনি মাউচৰ ইউজ নকৰিলেও হ'ব। ঠিক আছে, হৈ গ'ল। বেকগ্ৰাউণ্ড যিটো কালাৰ হয় এইটো যদি সলনি কৰিব লাগে অল্টেজ দেন এগেইন এইচ, তাৰপিছত চিলেক্ট কৰিলে অল্ট এইচ এইচ, মনত থ'ব, হৈ গ'ল। যদি আমি কোনো ৰ' এড কৰিব লাগে বা যদি কোনো কলাম এড কৰিব লাগে বা ডিলিট কৰিব লাগে, ডিলিট কৰিবলৈ হ'লে ধৰি লৈছোঁ মোৰ প্ৰডাক্টৰ প্ৰয়োজন নাই, এইটো চিলেক্ট কৰি ৰাইট ক্লিক কৰি ডিলিট কৰি দিলোঁ, ৰাইট। বা বোলে মোৰ এড কৰিব লাগে, ৰাইট ক্লিক কৰি ইনচাৰ্ট কৰিলোঁ, ইনচাৰ্ট কৰিলে লেফ্ট ছাইডত এড হ'ব, মনত থ'ব। যিটো কলাম আমি চিলেক্ট কৰোঁ, ধৰি লৈছোঁ মই প্ৰডাক্ট আৰু ডিছকাউণ্ট ব্ৰেণ্ডৰ মাজত চিলেক্ট কৰিব, মানে এটা নতুন কলাম এড কৰিব লাগে প্ৰডাক্ট আৰু ডিছকাউণ্ট ব্ৰেণ্ডৰ মাজত, তেতিয়াহ'লে মই প্ৰডাক্টত গৈ ইনচাৰ্ট কৰিলে নহ'ব, সদায় ইনচাৰ্ট যিটো হ'ব লেফ্ট ছাইডত হ'ব। মই ডিছকাউণ্ট ব্ৰেণ্ডত গৈ ৰাইট ক্লিক কৰি ইনচাৰ্ট কৰিব লাগিব। সেইটো আছে মাউচেৰে। যদি আপুনি কীবৰ্ডেৰে শ্বৰ্টকাটেৰে কৰিব বিচাৰে, ডিটো চিলেক্ট কৰি ল'লে কণ্ট্ৰল শিফ্ট আৰু প্লাছ প্ৰেছ কৰিব, কণ্ট্ৰল শিফ্ট প্লাছ। আৰু যদি আকৌ ডিলিট কৰিবলৈ হয় ৰাইট ক্লিক কৰি ডিলিট কৰিব পাৰি, আদাৰৱাইজ কণ্ট্ৰল মাইনাছ। ৰ'ৰ ক্ষেত্ৰতো একেই। ধৰি লৈছোঁ মই হেডিঙৰ তলতে আন এটা ৰ' এড কৰিব লাগে, হেডিঙৰ তলত, তেতিয়া মই 2 নম্বৰ ৰ'টো চিলেক্ট কৰিম। ৰ' যেতিয়া আমি ইনচাৰ্ট কৰিম, চাব ইনচাৰ্ট কৰিলে সদায় ওপৰত ইনচাৰ্ট হয়, কলাম ইনচাৰ্ট কৰিলে লেফ্টত হয়, কিন্তু ৰ' ইনচাৰ্ট কৰিলে ওপৰত ইনচাৰ্ট হয়। আৰু একেই ৰ' ইনচাৰ্ট কৰিবলৈ হ'লে কণ্ট্ৰল শিফ্ট প্লাছ, আৰু ডিলিট কৰিবলৈ হ'লে মাইনাছ। আপুনি যদি এনেকৈ হিউজ লেভেলৰ ডাটা পায়, ডাটা এণ্ট্ৰি কৰাৰ সময়ত এনেকৈ যদি হিউজ লেভেলৰ ডাটা পায়, গোটেইকেইটা আমি কেনেকৈ খুব কম ছেকেণ্ডতে এৰেঞ্জ কৰি ল'ম। গোটেইকেইটা চিলেক্ট কৰি অল্ট এইচ অ' এ প্ৰেছ কৰিব, অল্ট এইচ অ' আই প্ৰেছ কৰিব, অল্ট এইচ বি এ প্ৰেছ কৰিব, আৰু যদি বৰ্ডাৰ নালাগে অল্ট এইচ বি এন। ঠিক আছে, এইখিনি বেছিক। তো আই হোপ এইখিনি বুজি পাইছে। গতিকে যদি কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত জনাই দিব। থেংক ইউ।